নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোক সকলোকে মোৰ ইউটিউব চেনেল জে মাইণ্ড অফ এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আহি থকা কম্পাৰ্টমেণ্টেল এক্সাম 2026ৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে 100% কমন হোৱাকৈ অসমীয়া ব্যাকৰণৰ অতিকৈ গুৰুত্বপূৰ্ণ 34টা এটা শব্দত প্ৰকাশ কৰা বাক্য তোমালোকৰ মাজলৈ আগবঢ়াম। আৰু তোমালোকে যদি গুৰুত্ব সহকাৰে আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱা, তেন্তে তোমালোকে নিশ্চিতভাৱে 2ৰ পৰা 3 মাৰ্কছ পাবলৈ সক্ষম হ'বা। আৰু তোমালোকে এটা কথা মনত ৰাখিবা, 2000 চনৰ পৰা 2024 চনলৈ হৈ যোৱা HSLC এক্সামত এইটো টপিকৰ পৰা প্ৰত্যেক বছৰতে প্ৰশ্ন আহিছিল আৰু প্ৰত্যেকটো HSLC এক্সামত এই বাক্যকেইটাৰ মাজৰ পৰা 100% কমন পৰিছিল। গতিকে আজিৰ এই ভিডিঅ'টো তোমালোকে গুৰুত্ব সহকাৰে ল'বা। আহা আমি পলম নকৰি আজিৰ মূল ভিডিঅ'টোলৈ আগবাঢ়ো। আজি তোমালোকৰ মাজলৈ আগবঢ়োৱা এটা শব্দত প্ৰকাশ কৰা প্ৰত্যেকটো বাক্য আৰু ইয়াৰ উত্তৰসমূহ মই এটা এটাকৈ কৈ গৈছোঁ, তোমালোকে গুৰুত্ব সহকাৰে শুনি লোৱা। 1 নম্বৰত আছে বাটেদি যোৱা মানুহ, ইয়াৰ শুদ্ধ উত্তৰ হ'ব বাটৰুৱা। 2 নম্বৰত দিয়া আছে কাঁহৰ বাচন গৰুতা, ইয়াৰ শুদ্ধ উত্তৰ হ'ব কহাৰ। 3 নম্বৰত দিয়া আছে যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব কৃতজ্ঞ। 4 নম্বৰত দিয়া আছে মাটিৰ বাচন সাজোতা, ইয়াৰ শুদ্ধ উত্তৰ হ'ব কুমাৰ। 5 নম্বৰত দিয়া আছে যাক সহজে লংঘন কৰিব নোৱাৰি, ইয়াৰ শুদ্ধ উত্তৰ হ'ব দুৰ্লংঘ। 6 নম্বৰত দিয়া আছে চোবাই খাব লগা বস্তু, সুস্ব। 7 নম্বৰত দিয়া আছে যিকোনো পক্ষ নলয়, ইয়াৰ শুদ্ধ উত্তৰ হ'ব নিৰপেক্ষ। 8 নম্বৰত দিয়া আছে কঁঠালৰ সৰু কলি, ইয়াৰ শুদ্ধ উত্তৰ হ'ব মুচি। 9 নম্বৰত দিয়া আছে যাৰ দয়া মমতা নাই, ইয়াৰ শুদ্ধ উত্তৰ হ'ব নিৰ্দয়। 10 নম্বৰত দিয়া আছে যি কথা কোৱা উচিত নহয়, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অকথ্য। 11 নম্বৰত দিয়া আছে ঘৰতে থাকি কৰিব পৰা উদ্যোগ, ইয়াৰ শুদ্ধ উত্তৰ হ'ব কুটিৰ শিল্প। 12 নম্বৰত দিয়া আছে যাৰ মৰণ নাই, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অমৰ। 13 নম্বৰত দিয়া আছে যাক পৰিহাৰ কৰিব নোৱাৰি, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপৰিহাৰ্য। 14 নম্বৰত দিয়া আছে যাৰ কোনো শত্ৰু জন্মা নাই, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অজাত শত্ৰু। 15 নম্বৰত দিয়া আছে যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব জিতেন্দ্ৰিয়। 16 নম্বৰত দিয়া আছে যি একেলগে পঢ়ে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব সহপাঠী। 17 নম্বৰত দিয়া আছে যাক মূল্য দি কিনিব নোৱাৰি, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অমূল্য। 18 নম্বৰত দিয়া আছে যাক পৰিত্যাগ কৰিব নোৱাৰি, অপৰিহাৰ্য। 19 নম্বৰত দিয়া আছে ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি, প্ৰতুত পণ্যমতি। 20 নম্বৰত দিয়া আছে ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত, ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰাত স্মৰণীয়। 21 নম্বৰত দিয়া আছে নেচ নহৰা বেঙৰ পোৱালি, ইয়াৰ শুদ্ধ উত্তৰ হ'ব লালুকি। 22 নম্বৰত দিয়া আছে কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা মানুহ, ইয়াৰ শুদ্ধ উত্তৰ হ'ব সজাতি। 23 নম্বৰত দিয়া আছে পনীয়া গাখীৰ দিয়া গাই গৰু, ইয়াৰ শুদ্ধ উত্তৰ হ'ব জলাহী। 24 নম্বৰত দিয়া আছে যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নাস্তিক। 25 নম্বৰত দিয়া আছে যি কথাৰ অৰ্থ নাই, ইয়াৰ শুদ্ধ উত্তৰ হ'ব নিৰৰ্থক। 26 নম্বৰত দিয়া আছে এবাৰ গুটি লাগি মৰা গছ, ঔষধি গছ, ইয়াক কলগছ বুলি কোৱা হয়। 27 নম্বৰত দিয়া আছে ৰান্ধি খাব পৰা কলৰ পুলি, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পচলা। 28 নম্বৰত দিয়া আছে একে মাতৃ গৰ্ভত জন্ম যাৰ, তাক সহোদৰ বুলি কোৱা হয়। 29 নম্বৰত দিয়া আছে একে ঠাইতে স্থায়ীভাৱে বসবাস নকৰা লোক, অগৰী। ইয়াতে আগৰি বুলি লিখা আছে, বানানটো ভুল হৈছে, গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে অগৰু বুলি লিখিবা। 30 নম্বৰত দিয়া আছে যি কণীৰ পৰা জন্মে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অণ্ডোচ। 31 নম্বৰত দিয়া আছে যি আগেয়ে হোৱা নাই, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অভূতপূৰ্ব। 32 নম্বৰত দিয়া আছে একে গুৰুৰ শিষ্য, ইয়াৰ শুদ্ধ উত্তৰ হ'ব সতীৰ্থ। 33 নম্বৰ দিয়া আছে যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অকৃতজ্ঞ। 34 নম্বৰত দিয়া আছে বিষ্ণুৰ বকত যি তেওঁ বৈষ্ণৱ। গতিকে ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ নিয়মিতভাৱে পাবলৈ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু লাইক এটা কৰিবা, আৰু অসমীয়া ব্যাকৰণৰ কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা। ধন্যবাদ।